জুবিনবিহীন প্ৰথমটো কঙালী সমাধি ক্ষেত্ৰতো উজ্বলিছে জুবিন বন্তি এফালে পৰম্পৰা ৰক্ষাৰ তাৰণা আনফালে প্ৰাণৰ শিল্পীক হেৰুৱাৰ সীমাহীন যন্ত্ৰণা এফালে সগৰ্ভা প্ৰথাৰখন সোণগুটিৰে উপচি পৰাৰ প্ৰাৰ্থনা আনফালে হিয়াৰ আমঠুৰ ন্যায়ৰ অপেক্ষা এফালে গুঞ্জৰিছে তুলসীৰ তলে তলে মৃগপহুচৰ আনফালে জুবিন ক্ষেত্ৰত নিৰন্তৰ মায়াবিনীৰ অনুৰণন অসমবাসীয়ে কাহানিও কল্পনা নকৰা এটা দিন চাব নিবিচৰা এখন ছবি আপুনি ঠিকেই শুনিছে জুবিনবিহীন প্ৰথমটো কঙালী প্ৰাণৰ শিল্পীগৰাকী নোহোৱাকৈ কেনেকৈ উদযাপন কৰে বিহু তথাপি পৰম্পৰাকো একাষৰীয়া কৰিব নোৱাৰে উৎসাহ উদ্দীপনা অবিহনেই ৰাজ্যজুৰি চলিছে হেঁপাহৰ কঙালী বিহু উদযাপনৰ প্ৰস্তুতি ভৰুণ পথাৰখনক কীট পতংগই যাতে ক্ষতি কৰিব নোৱাৰে আগুনত চহা কৃষকে যাতে ভালদৰে সোণগুটি চপাব পাৰে তাৰ বাবেই শাৰদীয় সন্ধ্যা জ্বলিছে শাৰী শাৰী বন্তি জীয়ৰী বোৱাৰীয়ে মংগল কামনাৰে তুলসীৰ তলত জ্বলাইছে প্ৰত্যাশাৰ পোহৰ গছি আমাৰ বহুত বেয়া লাগি আছে এইটোৱে আৰু কাতি বিহুতো জুবিনদা বিহীন কাতি বিহু এটা কেনেকৈ ভাল লাগিব পাৰে সেইটোৱে আমি আৰু জুবিনদা ন্যায়টোৱে বিচাৰিছোঁ এতিয়া একো কামতে মন নবহে যিকোনো এটা কিবা পটককৈ মনত পৰি যায় বেয়া লাগি যায় এফালে প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ ন্যায় অসমীয়াক লাগে লাগে মানে লাগি ইয়াত আপোচ নহয় ৰাজনীতি নহয় স্বাৰ্থক দেখি মানুহৰ কাৰচাজিও নহয় এই ন্যায় এতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীৰ প্ৰাপ্য তেখেতৰ আত্মাৰ মানে শান্তি কামনা কৰিছোঁ ন্যায়টো ন্যায় পাবই লাগিব যিকোনো প্ৰকাৰ হ'লেও ন্যায় ল'বই লাগিব অসমৰ সকলো ৰাইজে সকলো জনসাধাৰণে মিলি ন্যায় আদায় কৰিবই লাগিব প্ৰথম কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেওঁ যোৱাৰ পাছত যিখিনি এইবিলাক চলি আছে মনটো বেয়া লাগিছে হয় কিন্তু আমি জাষ্টিচ বিচাৰোঁ তেখেতৰ কাৰণে আমাৰো আশা তুলসীৰ তলৰ পোহৰে অসূয়া অশান্তি দূৰ কৰক সোণগুটিৰে পথাৰ উপচি পৰক জুবিন বন্তিয়ে জুবিন যুগক উজ্বলাই ৰাখক প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক জাতিয়ে ন্যায় পাওক সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপৰ্ট NKTV+।